নমস্কাৰ মোৰ বন্ধু বান্ধৱসকল। আজি চৌদিশে ঢোলৰ মাত, নতুন কাপোৰ আৰু আনন্দ জোৱাৰ। আজি পহিলা বহাগ, আমাৰ হেঁপাহৰ ৰঙালী বিহু। কিন্তু মোৰ বাবে এইবাৰৰ বিহু অলপ ব্যতিক্ৰম। বাৰু সি যি কি নহওক, বিহু কেৱল এটা উৎসৱ নহয়, ই আমাৰ প্ৰতিজন অসমীয়াৰ আৱেগ, আমাৰ পৰিচয়। বসন্ত আগমনৰ লগে লগে এই উৎসৱে আমাৰ মনবোৰ নতুন আশাৰে ভৰাই তোলে। ই আমাৰ চেনেহ আদান প্ৰদানৰ এক মাধ্যম। আমি পাহৰিলে নহ'ব যে বিহু মূলতঃ এটা কৃষিপ্ৰধান উৎসৱ। আমাৰ খেতিয়ক ভাই বন্ধুসকলে পথাৰত কৰা কষ্টৰ পাছত প্ৰকৃতিৰ ওপৰত কৃতজ্ঞতা জনোৱা এয়া এক পৰম্পৰা। পথাৰখন সেউজীয়া হ'লেহে আমাৰ জীৱনবোৰ ৰঙীন হৈ পৰে। গতিকে মোৰ মৰমৰ খেতিয়ক বন্ধু বান্ধৱ সকললৈ মোৰ অন্তৰৰ পৰা বিহু স্বাভিমান গামোচাখন লৈ বহুত গৌৰৱ অনুভৱ কৰিছে। বহাগ বিহুৰ দিনা আজি পিঠা পনা খাবলৈ ওলাইছে। যদিও ঘৰলৈ যাব পৰা নাই, তথাপিও বিহু দিনা মনটো তথাপিও ভাল লাগি আছে। কৰ্তব্যৰ মাজত থাকিও নিজৰ বিহুটোত যদি এসাঁজ পিঠা পনাৰে খাব পাৰোঁ, মোৰ সঁচাকৈ মনটো ভাল লাগে। আজি আমি খোৱা পিঠা পনাবোৰ বজাৰৰ পৰাই কিনি আনিছোঁ, তথাপিও বিহু বতৰৰ পিঠা পনাটো সঁচাকৈ বিহুৱে লাগি আছে। আহকচোন আজি আমি কিনো খালোঁ পিঠা পনাবোৰ। লগতে আমাৰ ভাই বন্ধু হিচাপে আমাৰ ওচৰৰে ভাই বন্ধু সেইজন, নামটো কোৱাচোন তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী নিয়ৰ দাস। কেনেকুৱা লাগিছে আজি বিহু বতৰত তোমাৰ? বিহু বতৰটো ভালে লাগিছে বাৰু, বিহু লাগিছে গাত। সেয়া আমাৰ ওচৰতে গুৰুজীও আছে। গুৰুজী, আজি বিহু বতৰৰ বিষয়ে আপুনি কি ক'ব? কেনেকুৱা লাগিছে মনটো বাৰু? বিহুৰ সকলোকে শুভেচ্ছা থাকিলে। আৰু আমি এয়া দৈ চিৰা আয়োজন কৰিছোঁ, চবে খাবলৈ লৈছোঁ। এয়া তেখেতে বিশেষ কাৰণৰ কাৰণে বেলেগ খোৱা নাই, তথাপিও এয়া জলপান খাইছে। দেখুৱাইছোঁ ৰ'বক আপোনাক এই জলপান। তেখেতে মিঠাই নাখায় মানে, চাবচোন। এয়া এইটো চুঙা দৈ আনিছোঁ, ম'হৰ চুঙা দৈ হয়। এইটো লালমোহন হয়। এয়া হৈছে মিঠৈ, এইটো ৰঙা চিৰা। কোনোৱে হয়তো মিঠৈ নাখায়, কোনোৱে চেনি নাখায়, সেইকাৰণে চেনি ডিব্বা এটা ৰাখিছোঁ। এইটো হৈছে পিঠা, চেনি পিঠা। আৰু এইফালে কাঁহীখন সজাই লৈছোঁ কেনেকৈ কি খাম মানে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। পুলিচ ভাই ভনী, ডাক্তৰ বা বিভিন্ন বিভাগৰ কৰ্মচাৰী আছে, যিয়ে কৰ্তব্য খাতিৰত এই বিহুৰ সময়ত ঘৰৰ পৰা দূৰত থাকিব লগা হৈছে। মনটো অলপ সেমেকি উঠিছে যদিও এটা কথা মনত ৰাখিব, আপুনি আজি নিজৰ কৰ্তব্য পালন কৰিছে বাবেই আজি অসমৰ ৰাইজে নিশ্চিন্ত মনে বিহু পাতিব পাৰিছে। আমাৰ বাবে ৰাইজৰ সেৱাই আটাইতকৈ ডাঙৰ উৎসৱ। আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। কৰ্তব্য পথত অটল থাকক, সাহস নেহেৰুৱাব, কুশলে থাকক। জয় আই অসম।